মহাপুৰুষ মাধৱ গুৰুজনাই উজনিত ধৰ্ম প্ৰচাৰৰ হেতু তেখেতৰ এক প্ৰিয় শিষ্য শ্ৰী শ্ৰী বদলা পদ্মাৱতা পুৰুষক দায়িত্বভাৰ অৰ্পণ কৰিছিল আৰু তেখেতে কিছুদিন দেৰগাঁৱত থাকি তেওঁ জন্মভেটি নাৰায়ণপুৰলৈ আহি প্ৰথম এই বৰুৱা সত্ৰ স্থাপন কৰে। আজি আজি সত্ৰতে তেখেতৰ ৩৪৯সংখ্যক তিথিভাগ উদযাপন কৰা হৈছে। কমলাবৰীয়া ফুলৰ আৰ্হিয়ে আজি 4দিনীয়া কাৰ্যসূচী আমাৰ এই তিথিভাগ পালন কৰা হয়। চাউল ভোজনী, থাপনি আজি মূল তিথি আৰু কাইলৈ চৰি তোলা ভাগ আয়োজন কৰা হ'ব। গতিকে আজি আমাৰ কীৰ্তন চলি আছে, ইয়াৰ পিছতে আমাৰ গায়ন বায়ন হ'ব। গায়ন বায়ন পিছত ৰাতিলৈ আমাৰ গায়ন বায়নৰ সৰু ধেমালি বৰ ধেমালি আদি আয়োজন কৰা হৈছে। গতিকে এইখিনিয়ে আমি আটাপুৰ জনালৈ আমি সেৱা জনাই আজি এই কাৰ্যসূচীত আগবাঢ়িছোঁ। আজি শ্ৰী শ্ৰী বদলা পদ্মাৱতা সত্ৰ আৰু শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী বদলা পদ্মাৱতাৰ তিৰুভাৱ তিথি। এই তিৰুভাৱ তিথিভাগ আমি শ্ৰী শ্ৰী বদলা পদ্মাৱতা সত্ৰত আমাৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে বুঢ়া ভকতৰ ধৰাসকলৰ প্ৰমুখ্যে আমি সত্ৰৰ ওচৰৰ পাজৰে সমূহ গাঁৱৰ ৰাইজ একত্ৰিত হৈ আজি এই গুৰুজনাৰ তিথিভাগ উদযাপন কৰিবলৈ ওলাইছোঁ। আমাৰ এই 4দিনীয়া কাৰ্যসূচীৰ আজিৰ মূল তিথি আৰু অহাকালিলৈ আমাৰ ভাঙনিত গুৰুজনাৰ চৰিত্ৰ তোলা হয় আৰু গায়ন বায়নেৰে আৰু যাত্ৰা কৰে তিথিভাগ আমি বিদায় দিওঁ। আমি গুৰুজনাৰ গাৰ বদলেৰে মাধৱ পুৰুষৰ গাৰ বদলেৰে পদ্মাৱতাক এই উজনিলৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ আজ্ঞা দিছিল আৰু তেতিয়াৰ পৰাই আমাৰ এই 24খন সত্ৰত গীত, নৃত্য, বাদ্য, নাটক, মেদমৰা সংৰক্ষণ কৰি ৰাখি আহিছোঁ। আজি গুৰুজনাৰ পবিত্ৰ তিথিত আমি সত্ৰৰ সমূহ সত্ৰাধিকাৰৰ লগতে ভকত বৈষ্ণৱ আৰু ওচৰৰ গাঁওসমূহে লগ লাগি তেখেতৰ শ্ৰীচৰণত সেৱা জনাইছোঁ।